যিসকলে এইবোৰ ভিডিঅ' ইগনোৰ কৰিছে ভুল কৰিছে। নেক্সট গৈ আছো আমি সুমনি পথাৰৰ 25টা ঘৰৰ প্ৰজেক্ট কৰিবলৈ অলৰেডি তাত বা আমি পেলালো আজি। এইখনে আপোনাৰ ঘৰ আহক সোমাই আহক এনেকে 18খন ঘৰ চমজাই থৈ যাম। এইটো আপোনাৰ ঘৰ সোমাই যাওক। কেনেকুৱা লাগিছে? ভাল লাগিছে। হা যাওক। একে ৰাতিৰ ভিতৰতে গোটেই ঘৰ ভাঙি থৈ গৈছিলে। আমি 5 দিনৰ ভিতৰত আপোনালোকৰ ঘৰ সম্পূৰ্ণ কৰি গৈ আছো। এইটো আপোনালোকৰ প্ৰথম ৰুম, ইয়াত বিছনা সোমাব, ইয়াত এখন বিছনা থাকিব। এইটো আপোনালোকৰ বেডৰুম হয় নাই? যাওক ভিতৰলৈ সোমাই যাওক। মনত ফুটি লাগিছে নাই? ভাল লাগিছে দে, খুব ভাল লাগিছে। মনটো যদিও মৰিছিলে এতিয়া মনটো একদম মানে আগৰ ঘৰতে আগৰ হেৰি তেনেকুৱা নিচিনা লাগিছে। মই কৈছিলো শান্তি মনত শান্তি ঘূৰাই আনিম, বহুত ভাল লাগিছে। ফুলৰ দৰে সজাম, প্ৰত্যেকৰ মুখত হাঁহি বিৰিঙাম। যিদিনাখন আপোনালোকৰ পানীয়ে গোটেই ঘৰ ভাঙি দিছিলে সেইদিনাখন আপোনালোকক কেনেকুৱা লাগিছিলে? কেনেকুৱা লাগিছিলে? আমাকো যাতে মানে উটুৱাই নিয়া নিচিনা ভাল লাগিলে হেঁতেন। তেনেকুৱা লাগিছিলে। আৰু আজি ভাল লাগিছে, একদম ভাল লাগিছে। তেওঁ হাঁহিটো চক, এই হাঁহিটো বিৰিঙাবলৈকে মিষ্টাৰ বিটো যাত্ৰা কৰিছে, মই নহয়। শত সহস্ৰজনে যাত্ৰা কৰিছে। আপোনালোক সদায় শুকাই থাকিব লাগিব, সজাই থৈ যাম আপোনালোকৰ গাঁৱত। দাদা আপুনি কোন জেগাৰ পৰা আহিছে? মই ডিগবৈৰ পৰা। ডিগবৈৰ পৰা আহিছে? ইমান দূৰৰ পৰা? আপোনাৰ দেখি ইমান কষ্ট কৰি আছে, আচ্ছা মানে মনটো একচুৱেলি ৰৈ নাথাকিলে আৰু সেইকাৰণে আহিল। আপোনাৰ নামটো? ৰাজু বৰা। দাদাই 10,000 টকা সাহায্য। 11,000 লগত মই 1,000 টকা দিয়ে 11,000। লগত দিয়াজনৰ নামটো কি? তেওঁৰ নাম হৈছে বিশ্বনাথ ভট্টাচাৰ্য। তো বিশ্বনাথ ভট্টাচাৰ্যলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিলো। এয়াই হ'ল মানুহে মানুহৰ। তেওঁলোক আহিছে ধেমাজি মাছ খোৱাৰ পৰা, স্বেচ্ছাসেৱী অনুষ্ঠান উইকেণ্ডৰ পৰা তেওঁলোক আহিছে আৰু তেওঁলোকে লৈ আহিছে 3 বান্ডেল টিংপাত ইয়াৰ বাবে দূৰৰ পৰা আহিছে, তাৰ বাবে অশেষ ধন্যবাদ। কিমান 14জন আহিছে ন? আপোনালোকৰ এটা উদ্যোগ ন, অনুষ্ঠান উইকেণ্ড অনুষ্ঠান। আৰু আমাৰ 8 ক্লাব মাছখোৱা আৰু মাছৰ কেইবাজনো ৰাইজে আমাক সহযোগ কৰিছে। আৰু আমি কেৱল টিংপাতেই নহয়, আমি প্ৰায় 100জন পৰিয়ালৰ কাৰণে আমি এটা বাল্টিং ফেনাইল, ব্লিচিং পাউডাৰ, কলগেট ইত্যাদি বস্তু আনিছো। গতিকে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিলো। এই সকলৰ যাতে সকলোৱে এটা আশীৰ্বাদ দিব, তেওঁলোকে যাতে প্ৰতিটো কাম এনেদৰে কৰি যাওক। আজি মোৰ লগত অতনীয়া থকা মানুহকেইজন আহিছে মোক সহায় কৰিবলৈ। এয়া হ'ল ৰন্তু হাজৰিকা, এয়া হ'ল অনিল নৰ, এয়া হ'ল পবিত্ৰ টাইট, আৰু এজন আছে আমাৰ মুৰলীধৰ। গতিকে এওঁলোকক ধন্যবাদ জ্ঞাপন কৰিলো। তেওঁলোকে কেতিয়াও অকলে নেৰে, তাৰে আজি প্ৰমাণ কৰিছে। শ্ৰমদান কৰিবলৈ আহিছে লাহিঙৰ পৰা 7জন ন, যোৰহাট লাহিঙৰ পৰা। আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলো। 2টা হ'লেও ঘৰ কমপ্লিট কৰি থৈ যাব লাগিব, কিন্তু সময় হিচাপ নকৰিব, মাত্ৰ কাম কৰক। মোৰ অতিকৈ প্ৰিয় ঠাই লখিমপুৰৰ পৰা আহিছে। লখিমপুৰ ধন্যবাদ দেই বাইদেউ। আৰু তেওঁলোকে এটা অনুদান আগবঢ়াইছে। কিমান আছে ইয়াত? 20,000 সামান্য নহয় এতিয়াৰ বাবে। আপোনালোকৰ কোনোবা গোট নে কিবা এনজিঅ' নে? কেইগৰাকী মহিলা মিলি পেলাই? 7 গৰাকী মহিলা লখিমপুৰ নাওবৈচাৰ পৰা আহিছে। ভাবি চাওক। গতিকে তেওঁলোকে 20,000 টকা আগবঢ়ালে আৰ্থিক অনুদান। গোটেই 100 টকী মানে তুলি আনিছে। কাকো পথাৰ ডেইলি বজাব চাওক, এওঁলোকে এই পইচা 100 টকী 200 টকী চব তুলি কাকো পথাৰ ডেইলি বজাব। কিমান আছে ইয়াত? 25,000 আছে। তো কাকো পথাৰ বাসী মই ধন্যবাদ জ্ঞাপন কৰিলো। আৰু ইমান দূৰৰ পৰা আহিছে। কাকো পথাৰৰ যেতিয়া আমি সংগীত যাত্ৰা কৰিছিলো বৰষুণত তিতি তেওঁলোকে পইচা দিবলৈ আহিছিলে। আজি কাকো পথাৰ বাসীয়ে বজাৰৰ পৰা তুলি 100 টকী 200 টকী এনেকে দিবলৈ আহিছে। ধন্যবাদ, অশেষ ধন্যবাদ। প্ৰতিজনকে মই এটা চেলুট দিলো। লগতে মই পুনৰ পৰা কৈছো কাকো পথাৰ বাসী আপোনালোকে শ্ৰমদান কৰিবলৈ আহক, প্ৰত্যেক জেগাতে শ্ৰমদান কৰিবলৈ আহক। ইয়াৰ পিছত আমি সুমনি পথাৰত গৈ আছো 25 ঘৰ বনাবলৈ। এখন গাঁও বনাই যাম, অসমবাসীয়ে উদ্ধাৰ কৰিব বহিব আহক। ইয়াৰ প্ৰাঞ্জলে এখন বিচনা 200 গাঁও লৈ আহিছে, আৰু এই বিচনাখন আমি ভৰাম ৰশ্মি ঘৰ। ইয়াতে ফিটিং কৰি থৈ যাওঁ। আমাৰ বিচনা আনিলে ইয়াত ফিটিং কৰি যাওঁ। ৰশ্মি ভিতৰতো এটা আজৰি কৰি তোমাৰ বিচনাখন ফিটিং কৰিম। কালি ফেন লগালোৱে, এতিয়া বিচনাখন ফিটিং কৰি দিম। ৰশ্মি বিচনা ফিটিং, এইপিনে ফেন ঘূৰি আছে, এতিয়া টেনশ্যন নাই। এই এটা থাকিব লাগিব। অতনীয়া থাকিলে আৰু ৰাস্তাত ন বঢ়িয়া। সেই হাঁহিটোৱে মেইন। আৰু এক বান্ডেল টিং লৈ আহিছে আমাৰ দীপজ্যোতি পৰা। দীপজ্যোতি দা থেংক ইউ ছ' মাছ দেই। আজি আমাক অন্নদান কৰিছে ওচৰৰে হাতীমৰা গাঁৱৰ পৰা আহিছে। তেওঁলোকে গোটেই ভাত ৰান্ধি লৈ আনিছে, আৰু আমাৰ টিমে এনেদৰে চাৰিওফালে বহি ভাত খোৱাত ব্যস্ত হৈ পৰিছে। সকলোকে ধন্যবাদ জ্ঞাপন কৰিলো দেই। ভালে থাকক সকলো। এটা আহিছে নলবাৰী ধমধমা ন, আপুনি নলবাৰী ধমধমা, আৰু এয়া বাইহাটা চাৰিআলি। আপোনালোকে অকল মোক লগ কৰিবলৈ ইমান দূৰৰ পৰা আহিছে ন? কিমান মৰম হ'ব লাগিব ভাবিছো। মই কাম কৰি আছো, অলপমান সাহস দিবলৈ আহিছে। তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে ইয়ালৈ অহাৰ বাবে। আৰু তেওঁলোকে এটা অনুদান আগবঢ়াবলৈ আহিছে। আপোনালোকে তুলি আনিছে নেকি পইচাটো? নিজৰ ফালৰ পৰা দিছে? কিমান আছে এমাউণ্টটো? 10,000। চাওক, ইমান দূৰৰ পৰা তেওঁলোকে এটা ফাণ্ড দিবলৈ আহিছে। তেওঁলোকে নিজৰ মাজতে যি পাৰিছে দিছে। এয়াই হ'ল মানুহে মানুহৰ বাবে। তেওঁলোকেতো দিছে, আকৌ তুমি আকৌ এক্সট্ৰাকে 3,000 কিয় দিছে? মানে বেলেগ কৰি আনিছে। 10,000 3,000 তেনেকে দিছে। এয়াই হ'ল মানুহ। লাহে লাহে ঘৰবিলাক হ'বলৈ ধৰিছে, আৰু সকলোৱে নিজৰ ঘৰৰ সন্মুখভাগ চফা কৰিছে। সঁচাকৈয়ে তেওঁলোকে কিমান আশাত আছিলে এখন ঘৰৰ বাবে তাৰে প্ৰমাণ। এইফালে আন্ধাৰ, কিন্তু তথাপিতো কাম কৰি আছে আমাৰ টিমে। লগতে মই আজি সঁচাকৈ গৌৰৱান্বিত হৈছো যে মোৰ গাঁৱৰ পৰা ব্যক্তি আহিছে, তেওঁলোকে লাগিছে এতিয়ালৈকে কামত লাগিছে। পলদা, এইপিনে পবিত্ৰ লাগি আছে, পবিত্ৰটো সদায় থাকে। আৰু এই দুজন ৰন্তু দা, মুৰলী দা, কৈছোৱে কেতিয়াও তেওঁলোকে লগ নেৰে। মোৰ গাঁওবাসী হিচাপে আজি মই সঁচাকৈ বহুত সুখী অনুভৱ কৰিছোঁ। তেওঁলোকে আজি যিমানটো দিন আমাক লগ দিবলৈ বিচাৰিলে লগ দিলে, কিন্তু কথাটো হ'ল আমাৰ গাঁৱত এতিয়া পানী সোমাইছে, চাৰিওফালে পানী সোমাইছে। তেওঁলোকে এতিয়া যাবগৈ। মোৰ বা একো নাই, তেওঁলোকে চাই ল'ব। মাত্ৰ ভগৱানক প্ৰাৰ্থনা কৰিছে যে আমাৰ ঘৰ আৰু আশ্ৰমত পানী নোসোমালে হয়। বানপীড়িত অঞ্চলৰ বাবে কাম কৰি আছো, কিন্তু নিজৰ জেগাতে বানপানী হৈছে। এতিয়া গোটেই চাৰিওফালে পানী সোমাই আছে ন? আপোনালোকৰ ভঁৰাল ডুবিলে? এতিয়া মই আপোনালোকক এটাই অনুৰোধ কৰিছোঁ যে আপোনালোক যাওকগৈ বাৰু, কিন্তু প্ৰথম কথা হ'ল মোৰ ঘৰৰ মা দেউতাক অলপ চাব। মই ইয়াত কিমান দিন হয় নাজানো, এইখিনি মানুহক উদ্ধাৰ কৰি থৈ যাব লাগিব। লগতে আশ্ৰমৰ যি 10জন দৃষ্টিহীন আছে তেওঁলোকক যাতে গুৰুত্ব দিব দেই। আপোনালোকক সকলোকে আছে, আপোনাক অলপ শক্তি দিয়ক ভগৱানে। ধন্যবাদ।
নিজৰ যিমানে সমস্যা নাহক কিয় এই গাঁওখন উজলাই থৈ আহিম বুলি ভাবিছোঁ। এতিয়া উজলাই থৈ যাবই লাগিব বা বেলেগ গাঁও উজলাম। আৰু চাওক ৰাতি এভিডিএছএলৰ মানুহে কেনেকৈ কাম কৰি আছে। আমাৰ লাইটকেইটা চেঞ্জ কৰিব লগা আছে, যিহেতু আগতে ইটো চাইডে আছিলে, এতিয়া এইটো চাইডে লাইটখিনি নিব আছে। এইপিনে লাহে লাহে আমি গৈ আছোঁ ঘৰখিনি কমপ্লিট। চেলেংহাটৰ পৰা আহিছিলোঁ, ইমান ৰাতিখন লাইছে, তাৰ বাবে ধন্যবাদ দেই। ইয়ালৈকে আহিছিলে নেকি? গোটেইকেইজন যুৱক চেলেংহাট? বঢ়িয়া বঢ়িয়া, ঠিক আছে। আৰু তেওঁলোকে অনুদান লৈ আহিছে, কিমান লৈ আহিছে? 5,000 টকা এটা আপোনাক অনুদান দিছে। 5,000 টকা অনুদান আগবঢ়াইছে চেলেংহাটৰ এইসকল যুৱকে। আৰম্ভ কৰিছিলোঁ একেবাৰে ইটো মূৰৰ পৰা, একদম এতিয়ালৈকে কিমান বনাই আহিলোঁ। আহি আমি এতিয়া পাই গ'লোহি এইটো মূৰ, একদম আমি এতিয়া তালৈকে গৈ আছোঁ। ঘৰ দেখিছেনে? এই য'লৈকে পোহৰ দেখিছে তালৈকে ঘৰ, মানে এইডোখৰ ঘৰ আমি এতিয়া পাইছোঁগৈ 15 নম্বৰখন ঘৰ। 5টা দিন টাৰ্গেট লৈছিলোঁ 18টা ঘৰ, কিন্তু ক্ষমা কৰিব নোৱাৰিলোঁগৈ। ঘৰবিলাক আমি বনাওঁতে যথেষ্ট প্ৰতিকূল বতৰৰ সন্মুখীন হ'ব লগা হৈছে। তাৰোপৰি বহুত কথা আহি পৰিছে, কিন্তু এই সপ্তাহৰ ভিতৰত, মানে আজি হৈ গ'ল আপোনাৰ বৃহস্পতিবাৰ, এই সপ্তাহৰ ভিতৰত সম্পূৰ্ণ কৰি আমাৰ 15টা ঘৰ সম্পূৰ্ণ হ'লে। আৰু এটা কথা কওঁ, দিনটোত বহুত আহে বহুত গুচি যায়, শেষলৈকে এইকেইটা ল'ৰা থাকে। এইটো প্ৰথম দিনাখনৰ পৰাই আছে মূলত টমটমৰ যি প্ৰথম চালক আছিলে, তাৰপিছত ধনৰাজ, শৰৎ, পদুম আৰু এটা আছে বিশাল। সিহঁতি টোপনি ক্ষতি কৰি মোৰ লগত 2-3টালৈকে থাকে। গতিকে এইকেইটা হিৰো কথা মনত ৰাখিব। বাকীটো মোৰ টিমটোৰ কথা আছে, সেইটো কামেই কৰি থাকে। বাকী লগ দিয়া ল'ৰাকেইটাই হ'ল এই 5টা ল'ৰা। আৰু কি ক'ম, ৰাতি লগ দিয়া মানুহখিনিয়ে সঁচাকৈ তেওঁলোকে বহুত কষ্ট কৰিছে। আশীৰ্বাদ কৰিব যাতে আমি 18টা ঘৰ সম্পূৰ্ণ কৰি নেক্সট গৈ আছোঁ আমি চুমনি পথাৰৰ 25টা ঘৰৰ প্ৰজেক্ট কৰিবলৈ। অলৰেডি তাত বাঁহ আমি পেলালোঁ, আজি বাঁহ পেলাই থৈ গ'লি। তিয়কৰ পৰা আহিলে আমাৰ দেৱজিৎহঁতে পেলাই থৈ গৈছে, আৰু আহিব ট্ৰাকে গাড়ী আহিব। টিঙো অলৰেডি বুকিং কৰা হৈ গ'ল, প্ৰায় 27 বাণ্ডেল টিং আহি আছে, আৰু টিং লাগিব। অজস্ৰ শ্ৰমদান কৰা ল'ৰা লাগিব। সকলো ওলাই হওক, আমি শিৱসাগৰ পুনৰ জ্বলাই উঠোঁ, তেওঁলোকৰ হেৰাই যোৱা হাঁহিটো পুনৰ ঘূৰাই দিওঁ। আৰু মই বেলেগ একো নকওঁ, আপোনালোকে মাত্ৰ কামবিলাক চাই যাব। ভিডিঅ' কোনোবাই চাইছে নাই চোৱা এইটো ডাঙৰ কথা নহয়, কিন্তু এটা কথা মনত ৰাখিব, এইবিলাক ভিডিঅ'ই কিন্তু বহুত কথা বুজাই গৈছে। যিসকলে এইবোৰ ভিডিঅ' ইগন'ৰ কৰিছে, ভুল কৰিছে। প্ৰথমটো ভিডিঅ' মিলিয়নৰ ওপৰত চাই, কিন্তু এটা ভিডিঅ' মানে 2 লাখ 3 লাখ আছে। কিয় নাচাই নাজানো, বহুত কষ্ট কৰি আছোঁ। অন্ততঃ এই ল'ৰাখিনিৰ বাবে ভিডিঅ'বিলাক ছাপোৰ্ট কৰিব বুলি আশা কৰি আজি ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় অসম, জয় জুবিন।